নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আমাৰ আসাম পুলিচ থাৰ্ড গ্ৰেড আসাম পুলিচৰ ইন্টাৰভিউ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড তাৰপৰা পিআৰচি ইত্যাদিকে ধৰি বহু কেইটা মন্তব্য যেহেতু দি আছে সেইকেইটাৰ ওপৰত ল'ৰা ছোৱালীবিলাকৰ বহুতৰ কনফিউজন হৈ আছে যে কি হ'ব কি নহ'ব গোটেইকেইটাতে আপোনালোকে যদি আসাম পুলিচত এপ্লাই কৰি ইন্টাৰভিউ দিম বুলি ভাবিছে আগন্তুক নাইবা যদি আপোনালোকৰ 2024 খিনি যিখিনি এপ্লাই হৈ গ'ল তাত যদি এপ্লাই কৰি ইন্টাৰভিউ দিম বুলি যদি ভাবিছে নহ'লেও যদি গ্ৰেড 3 গ্ৰেড 4 যদি এপ্লাই কৰি থৈছিলে বা ভৱিষ্যতে কৰিব তেন্তে এই ভিডিঅ' চাব আৰু পিআৰচি বিশেষকৈ পিআৰচি এখন মোষ্ট ইম্পৰ্টেন্ট বস্তু পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট তোৰ ওপৰত কি মন্তব্য কৈছে ফুল ডিটেইলি ভিডিঅ'টো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছো ভিডিঅ'টো স্কিপ কৰি নিদিব শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আৰু তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে চাকৰি ৰিলেটেড notification পাব আৰু ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো এক নম্বৰ কথাটো শুনিলক যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছিল যে আগন্তুক যি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হ'বলগীয়া আছিল সেই এক্সামখিনি এপিএসসি অসম আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগত হোৱাৰ কথা আছিল কৰিম বুলি কৈছিল হেতু সিস্টেমৰ হেতু প্ৰসেছত কিন্তু বহুত ল'ৰা ছোৱালীয়ে ট্ৰোল কৰিলে বহুত বেয়া বেয়া কমেন্ট কৰিলে বহুতে ভালকেও ক'লে যে ঠিকই কৈছে যেহেতু এপ্লাই অলৰেডি হৈ যোৱা যে এবছৰমান হৈ গ'ল তেতিয়া যিখিনি সিলেবাস দিছিলে এতিয়া যদি যেহেতু সেপ্টেম্বৰত এক্সাম হ'ব বুলি কৈছে গ্ৰেড 3 গ্ৰেড 4 তাত যদি এপিএসসি লেভেলত কৰি দিয়ে তেতিয়া আপোনালোকে এটা চিন্তা কৰি থক আজিটো কিমান এক বছৰ আগৰ পৰা ল'ৰা ছোৱালীখিনিয়ে পঢ়ি আছে এতিয়া যদি পটকে সিলেবাসটো চেঞ্জ কৰি দিয়ে তেতিয়া আকৌ এই 2 মাহত কি আপোনালোকৰ প্ৰিপাৰেচন কৰিব পাৰিব আগত যিখিনি প্ৰিপাৰেচন কৰিছিল সেইখিনি অথলে না যায় অলপ হলো কামত দিলেন কিন্তু এপিএসসি লেভেলত হলে বহুখিনি অসুবিধা হ'লেতেন সেইভাবে বহুতে মন্তব্য আগবঢ়ালে লাষ্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কলে যেহেতু একচেপ্ট কৰিলে হ'ব আগতে যি 26000 পোষ্ট যেতিয়া ওলাইছিল 2022 চনত ভৰ্তি কমপ্লিট কৰিছিল সেইখিনি প্ৰসেছতে গ্ৰেড 3 গ্ৰেড 4 আপোনালোকৰ সিলেকশন প্ৰসেছ এক্সাম প্ৰসেছটো ঠিক তেনেদৰে হ'ব আৰু আসাম পুলিচৰ কথাও কৈছে যে 3 অক্টোবৰৰ পৰা হ'ব আসাম পুলিচৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দেশনা দিয়া দেখা নগৈছিল আগত যেনেকে ইন্টাৰভিউ হয় প্ৰথমতে ৰানিং মেডিকেল হয় তাৰ পিছত এক্সাম হয় একেটা প্ৰসেছতে হ'ব আসাম পুলিচৰ বিশেষ কোৱা নাই ওৰতে গ্ৰেড 3 গ্ৰেড 4 এক্সাম আপোনালোকৰ সেপ্টেম্বৰত হ'ব আৰু আসাম পুলিচৰ ইন্টাৰভিউ 3 অক্টোবৰৰ পৰা আপোনালোকৰ হ'ব এতিয়াও যদি প্ৰেক্টিছ কৰা নাই বা কৰি আছে ভালদৰে লাগি থাকক আপোনালোকৰ আসাম পুলিচৰ ইন্টাৰভিউ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব যিখিনি আসাম পুলিচ এবিউবি এএসআই আসাম পুলিচ কনিষ্টেবল এপি আৰু কনিষ্টেবল কমান্ডো বেটেলিয়ন গতি যিমানখিনি আছিল সকলোখিনি ইন্টাৰভিউ 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু 2025 ৰ এপ্ৰিল মাহত অৰ্থাৎ বহাগ বিহুৰ আগে আগে সেইখিনি প্ৰসেছ গোটেইখিনি ক্লিয়াৰ কৰি দিব এতিয়া 2 নম্বৰ প্ৰসেছৰ কথাটোলৈ আহক যেহেতু পিআৰচি যেহেতু লাগিব প্ৰতিটো ক্ষেত্ৰতে আগতে লাগে এতিয়া নেলাগে বুলি কৈছে কিয় কৈছে কি কথা এইখিনি আপোনালোকে ভালদৰে শুনি ল'ব যেহেতু পিআৰচি হ'ল পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট কি হ'ল আমাৰ অসমত যেতিয়া এপ্লাই কৰে এখন সাৰ্টিফিকেট প্ৰয়োজন হয় যেহেতু এটা কথা গম পাই লওক যেতিয়া দৰকাৰ হয় আজি অসমৰ সকলোখিনি ডিস্ট্ৰিক্টৰ বস্তু কমপ্লিট কৰা মানে তদন্ত কৰা ইমান সহজ কথা নহয় বহু কেইখন ডিস্ট্ৰিক্ট আছে বহুত ভাল মানুহ আছে বহুত বেয়া মানুহ আছে তাত কি হয় যেতিয়া পিআৰচি লাগে বুলি কৈ দিয়ে তেতিয়া বহুত বাহিৰৰ কেণ্ডিডেট আমাৰ অসমৰ পিআৰচি সাৰ্টিফিকেট বনাই কোনবা এখন ডিস্ট্ৰিক্টৰ কোনবা এখন ঠাইৰ পৰা যেহেতু বাহিৰৰ কিছুমান মানুহ ইয়াত কাম কৰি থাকে বা বহু দিনৰ পৰা আছে হেনেকে লিংক উলিয়াই পিআৰচি খন যেনে বনাই লৈ অসমৰ পোষ্টত এপ্লাই কৰি দিয়ে এতিয়া যেহেতু যদি এসএসসি দি পাইছে এসএসসি বিষয়ে জানে দেখিছে সব বা সিআৰপিএফ চেন্ট্ৰেলৰ চাকৰিবিলাকত দেখিছে অসমৰ পোষ্টত বাহিৰৰ ইউপি বিহাৰৰ লৰাই কিমান লৰাই চাকৰি লৈ আছে এবাৰ এসএসসি জিডি কনিষ্টেবল 2024 টো মই কিমান নম্বৰ পাইছো আগত অলৰেডি ভিডিঅ বনাই থোৱা আছে গোটেইটা গৈ চাই লব তাত যদি আপোনালোকে যিখন ফিজিক্যাল লিষ্ট আহিছে তাত কাট অফ টো হাই গৈছে কিহৰ কাৰণে গৈছে সব বাহিৰৰ লৰাই 50% 50 পৰা 75% লৰা বাহিৰৰ লৰাই বিহাৰ সিং লিখা নায়ক লিখা ইয়াদৱ লিখা এনে ধৰণৰ লৰা উপাধি লৰাই ছোৱালী কথা ক'বলৈ জানে লৰাই বেছি আছে সেইভাবে কাট অফ ইমান হাই গৈছে আৰু এটা কথা ইয়াতে কৈ দিলো আপোনালোকে যদি এসএসসি জিডি কনিষ্টেবল 2024 ত যদি ফিজিক্যালৰ কাৰণে নাম আহিছে যেতিয়া ফিজিক্যাল দিবলৈ যাব তেতিয়া আপোনালোকে যদি অসমৰ পোষ্টত বাহিৰৰ অসমৰ যিকিটা চেণ্টাৰ আছে তাত যদি বাহিৰৰ লৰাবোৰে আহি প্লান ফিজিক্যাল দিবলৈ আহে তেতিয়া তাতে ধৰি কিবাকে হলো পুলিচক খবৰ দিব মইতো দিমে মোৰ যোনটো চেণ্টাৰত পৰে এটাও লৰা হাৰি যাব নোৱাৰে মোৰ চকুৰ আগত যেহেতু বহুত হাই কাট অফ গৈছে আপোনালোকে সেইখিনি লৰা যদি আউট কৰিব নোৱাৰে তেতিয়া আপোনালোকে চাকৰি পোৱাত অসুবিধা হ'ব বাহিৰখিনি হৰকে লৰাই বাহিৰৰ লৰাই পোষ্ট লৈ গুচি যাব এইটো কাম হিচাপে আপোনালোকে কৰিব আৰু এই ভিডিঅটো পুৰা শেয়াৰ কৰি দিব বাহিৰৰ ইউপি বিহাৰৰ লৰাখিনিয়ে আপোনালোকৰ পোষ্টখিনি অসমৰ পোষ্টখিনি অসমৰ লৰাছোৱালী মুত মাধমাৰ দি লৈ যাবলৈ সক্ষম হ'ব এক্টিভ আফিডেৰ নিচিনা ডাঙৰ এটা ইউটিউব চেনেলে হেতু কথাত মাতিছে ভাল কাম কৰিছে আপোনালোকো হেতু কাম কৰিব যাতে কোনো এটা বাহিৰৰ লৰাই আমাৰ অসমৰ পোষ্টত
কোনো ধৰণৰ চাকৰি ল'ব নোৱাৰিলে। কিবা প্ৰীতি বুলিয়ে নহয়, বহুকেইটা ইউটিউব চেনেলে কাম কৰি আছে আমাৰ অসমৰ হৈ ভাল ভাল, গোটেইকেইটাৰ নাম নলওঁ মই, যিহেতু তাৰ নাম তেখেতৰ নামটো ফ্ৰণ্টতে গুচি আহিলে সেইবাবে সেইটো বুলি কৈ দিছোঁ। তাৰপিছত কথা হ'ল এতিয়া PRC নহ'লেও কিছুমান অসুবিধাৰ সৃষ্টি কৰিব। তেতিয়া অসমৰ বাহিৰলৈ এপ্লাই কৰিব পাৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ৰাখিছে যে অসমৰ বাহিৰলৈ কৰিব নোৱাৰে। অসমৰ স্থায়ী বাসিন্দা কেনেদৰে প্ৰমাণ কৰিব, যিহেতু PRC নালাগে। তাত এটা ৰখাইছে নীতি নিয়ম, যিহেতু আমাৰ অসমৰ যিটো স্থায়ী লেংগুৱেজ আছে, লোকেল লেংগুৱেজ ক'ব জানিব লাগিব। তেতিয়া কিছুমান কি হ'ল, আমাৰ অসমখন আপাৰ আছাম, লোৱাৰ আছাম, মিডল আছামকে ধৰি বহুকেইটা ভাষা প্ৰচলিত হয়। তাতো এটা কনফিউজন কিন্তু আছে, যিহেতু কিছুমান ছাইডত অসমীয়া, আপাৰ আছামৰ ফালে পুৰা ভাল শুদ্ধ অসমীয়া চলে, লোৱাৰ আছামৰ ফালে কিছুমান হিন্দী চলে, যেনেকৈ আপোনালোকৰ শিলচৰ আপোনালোকৰ হিন্দী চলে, আৰু কিছুমানত আৰু বেলেগ বেংগলী ভাষাও চলে। সেইবাবে সেই ক্ষেত্ৰত অকণমান ডাউট কৰিছে, কিন্তু সিমান এটা চিন্তা কৰিবলগীয়া কথা নাই, আছেও নাইও। যিসকলে চৰকাৰে যিটো কাম কৰিছে চিন্তা চৰ্চা কৰি আমাৰ অসমৰ কাৰণে ভাল কামেই কৰিছে বুলি ভাবিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। চৰকাৰ বুলি ক'লে ভুল হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইবাবে আপোনালোকে সিমান এটা টেনশ্যন ল'ব লাগে। লোকেল লেংগুৱেজটো জানিব লাগিব বুলি কৈছে। সেইবাবে যদি বেংগলী চলা জেগাত বেংগলী জানিব, বা হিন্দী চলা জেগাত কিন্তু এটা প্ৰব্লেম হৈ যাব। কিন্তু বাহিৰৰ ল'ৰা এটাও যদি যেনে তেনে আহিবলৈ হিন্দী কৈ দিয়ে বা পোষ্টত এপ্লাই কৰি চাকৰি ল'বলৈ পায়, সেইটো কিন্তু এটা বেয়া কথা হ'ব আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে। যিহেতু আগন্তুক গ্ৰেড 3 গ্ৰেড 4 পোষ্ট ওলাব, আছাম পুলিচত ওলাব, তেতিয়া PRC নহ'লে যদি বাহিৰৰ ল'ৰাই আহি এপ্লাই কৰে, বা পুলিচৰ কথাটো ইমান এটা হেডেক ল'ব নালাগে, ইমান এটা ভাল ফিজিকেল বাহিৰৰ ল'ৰা নাথাকে, কিন্তু মগজটো চোকা থাকে বাহিৰৰবিলাকত, এক্সামত ভাল নম্বৰ স্ক'ৰ কৰি আমাৰ SSC GD নিচিনা পোষ্টবিলাকত লৈ যাবলৈ সক্ষম হয়। সেইবাবে এইখিনি ক্ষেত্ৰত মই সৰু এটা ইউটিউব চেনেল যিখিনি কথা মনত আহিছে সেইখিনি কৈছোঁ। আপোনালোকেও যদি পাৰে সজাগ সচেতন হৈ থাকক, ময়ো যিমানখিনি পাৰোঁ চেষ্টা কৰিম এইখিনি মানুহৰ যাতে বাহিৰৰ পোষ্টত, তেতিয়া আমাৰ অসমৰ পোষ্টখিনি যাতে কিবা প্ৰকাৰে হ'লেও ল'ব নোৱাৰে। সেইবাবে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে, কি সিদ্ধান্ত কৰিলে, গোটেইকেইটা কথা ক্লিয়াৰ কৰি দিলোঁ। আপোনালোকে যদি গ্ৰেড 3 গ্ৰেড 4 এপ্লাই কৰিছে, তেতিয়া এটা আপোনালোকৰ শুনি মাথা গৰম হৈ যাব যে টোটেল কিমান পোষ্ট এপ্লাই হৈছে। মই বহুকেইটা বহুতৰ মানে ভিডিঅ' চাইছোঁ, এনালাইচিছ কৰিছোঁ, বহুখিনি ইউটিউব চেনেলৰ ভিডিঅ' চাইছোঁ। তেওঁলোকে কৈছে যে, আৰু ময়ো এটা আইডিয়াত কৰিছোঁ, এইবাৰ গ্ৰেড 3 গ্ৰেড 4 এপ্লাই হৈছে আমাৰ অসমৰ টোটেল কম পোষ্ট দেখিছে, 12,000মান পোষ্ট আছেহে। প্ৰায় আগতে যেতিয়া 26,000 হৈছিলে তেতিয়া 6 পৰা 10 লাখে যদি এপ্লাই কৰিছিলে, এইবাৰ যিহেতু 12,000 পোষ্টৰ কাৰণত 15 পৰা 20 লাখ ল'ৰা ছোৱালী মানুহে এপ্লাই কৰিছে। তাৰ ভিতৰত আপোনালোকৰ পৰীক্ষালৈও যিহেতু 2 মাহ আছে, আকৌ নতুন চিলেবাছ দিব বুলি কৈছে, কিন্তু নাজানো যিহেতু আগৰ ছিষ্টেমতে হ'ব। সেইবাবে আপোনালোকে আগৰ পৰা যিদৰে ভালদৰে প্ৰিপেৰেশ্যন যদি কৰি আছিলে ভালেই কথা। কিছুমানে হয়তো এতিয়াও প্ৰিপেৰেশ্যন কৰা নাই, তেখেতলোকৰ কোনো ধৰণৰ নহ'বই। আপোনালোকে কিবা এটা হ'লেও কৰিব লাগিবই, মাইণ্ড খটাই হ'লেও, যিহেতু ইমান কম্পিটিশ্যন, যিহেতু 12,000 পোষ্ট, 15 পৰা 20 লাখ ল'ৰা ছোৱালী, কিমান এটা কম্পিটিশ্যন হ'ব চিন্তা কৰি চাওক। তাৰে 10 লাখ মানৰ ভিতৰত বাৰু কম্পিটিশ্যনটো নহয়, 8 লাখৰ ভিতৰত কৰিবলৈ হ'লেও কিমান ভালদৰে আপোনালোকে পঢ়া শুনা কৰিব লাগিব। সেইবাবে যদি ভালদৰে এতিয়াও প্ৰিপেৰেশ্যন কৰা নাই, পঢ়াটো গুৰুত্ব দিয়ক। আৰু কপালত যিটো থাকে সেইটো পাবই। এমাহ পঢ়িও আপুনি পাব পাৰে, হয়তো এবছৰ পঢ়িও নাপাব পাৰে কপালত যদি নাথাকে। সেইবাবে আপোনালোকে ভালদৰে পঢ়া শুনা কৰক। কিন্তু এপ্লাই বহুত ভয়ংকৰ এটা হিচাপত হৈছে, 15 পৰা 20 লাখ ল'ৰাই কমচো এপ্লাই কৰিছে। সেইবাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। এতিয়াও বহুতে হয়তো গম পোৱা নাই যে APSC লেভেলতে হ'ব বুলি ভাবি আছে, নাই নহয়, গ্ৰেড 3 গ্ৰেড 4 আছাম পুলিচ আগৰ যিটো ছিষ্টেম আছিলে সেইটো ছিষ্টেমতে ইণ্টাৰভিউখিনি হ'ব। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। মই যিখিনি মনত কথা আহিলে, আইডিয়া আহিলে গোটেইখিনি বুজাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, আপোনালোকে একমত হয় নহয় কমেণ্ট কৰিব তলৰ কমেণ্ট বক্সত। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ।